ঈদৰ প্ৰাক মুহূৰ্তত অনাকাংক্ষিত ঘটনা আন্তঃৰাষ্ট্ৰীয় সীমান্তত প্ৰহিত জনতা সীমান্ত সুৰক্ষা বাহিনীৰ বিৰুদ্ধে প্ৰহাৰৰ অভিযোগ ঘটনাৰ স্থান মানকাছৰ তেজেৰে তুমৰলি 5 জনকৈ লোক সম্পাদনা অবিহনে দেখুৱাব নোৱাৰা পৰিৱেশ ৰাঙলী দেৱানৰ আলগাছৰ শনিবাৰে নিশা অঞ্চলটোত উত্তেজনা বিএছএফৰ এটা দলৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগৰ তৰ্জনী হাতীৰচৰ 150 BN বিএছএফৰ বিৰুদ্ধে প্ৰহিত এজন নাবালক সহ 5 জন লোক অতি সংকটজনক অৱস্থাত 15 বছৰীয়া কিশোৰ অভিযোগ অনুসৰি দেৱানৰ আলগাছৰত হঠাৎ প্ৰৱেশ ঘটিছিল জোৱানৰ সময় তেতিয়া শনিবাৰৰ নিশা 9:30 প্ৰৱেশৰ লগে লগে গুৰুলকৈ প্ৰহাৰ সাধাৰণ লোকক ৰমজানৰ ৰোজা সামৰি বাহিৰলৈ ওলাইছিল এজন যুৱকজনক প্ৰহাৰ কৰাৰ পৰাই আৰম্ভ হ'ল ঘটনাক কেন্দ্ৰ কৰি গুৰুতৰ অভিযোগ হাতীৰচৰ কেম্পৰ বিৰুদ্ধে বিএছএফে সোমোৱাৰ কোনো কাৰণ নাই গুণ্ডামি কৰি আমাৰ মানুহখিনিক হত্যা কৰিব বিচাৰিছিল আজি কাৰণ এনেকৈ আক্ৰমণ কৰিছে আমি বিএছএফ বা প্ৰশাসনৰ মানুহে এনেকৈ আক্ৰমণ কৰিব পাৰে বুলি আমি কেতিয়াও শুনাও নাছিলোঁ ভবাও নাছিলোঁ যে বিএছএফে সাধাৰণ জনতাক এনেকৈ আক্ৰমণ কৰিব পাৰে জোৱানৰ হাতত দা লাঠি থকাৰ অভিযোগ ৰাইজৰ তৰফৰ পৰা মহিলাকো আক্ৰমণ কৰাৰ দুৰ্ভাগ্যজনক অভিযোগ তেখেতসকলৰ হাতত লাঠি দা জং সব আছিল আমাৰ মহিলাসকলক কেনেকৈ আক্ৰমণ কৰিছে বিএছএফৰ মাইকী জোৱান নাছিল মতা জোৱানে কেনেকৈ মাইকীসকলক আক্ৰমণ কৰিব পাৰে ইয়া দুৰ্ভাগ্যজনক বিষয় 4-5 জন মহিলাকো আক্ৰমণ কৰিছে এই বিএছএফৰ জোৱানসকলে ইতিমধ্যে অভিযোগ উঠা দলটোৱে এজন যুৱকক শিবিৰলৈ লৈ যোৱাৰ অভিযোগ তুলিছে ৰাইজে ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি এক উত্তেজনাৰ পৰিৱেশ স্থানীয় ৰাইজৰ সহযোগত আঘাতপ্ৰাপ্তক লৈ যোৱা হ'ল হাতশিঙিমাৰী জিলা চিকিৎসালয়লৈ অতি সংকটজনক অৱস্থাত এজনক গুৱাহাটীলৈ প্ৰেৰণ ইতিমধ্যে কুকচৰ আৰক্ষীৰ নজৰত আনিছে সমগ্ৰ বিষয় আৰক্ষীয়েও হাস্পতালত উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ঘটনাৰ ক্ষেত্ৰত অতি গুৰুতৰ অভিযোগ তুলিছে অঞ্চলটোৰ মহিলাই কাপোৰ ফালি পেলোৱাৰ অভিযোগ জোৱানৰ বিৰুদ্ধে বাইরে বেড়ায় আমার বাচ্চারা ফের আমি ধরছি আমার উন্না ছিঁড়াচ্ছে যাইতে উপরে উঠছিল অপমান করছে মারছে 4-5 জনে বিয়ার থেকে আমাকে মারছে চুল টাইনে ই করছে বাচ্চারাও মারছে ভুক্তভোগী ইতিমধ্যে প্ৰহাৰকাৰী দলৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ কাৰো হাততে ঘটনাৰ কোনো কাৰণ নাই ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ সীমান্ত সুৰক্ষাত ন্যস্ত জোৱানৰ এনে কাণ্ড কিমান গ্ৰহণযোগ্য নে বিএছএফৰ নাম লৈ ইয়া কোনো মুখাধাৰীৰ অপকৰ্ম তদন্তত সকলো স্পষ্ট হ'ব মানকাছৰ পৰা শাহজাহান আলী ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ